নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত আপোনালোকৰ কাৰণে শিক্ষক আৰু 4th গ্ৰেড পদৰ কাৰণে প্ৰকাশ কৰিছে। আজি মই সেই বিজ্ঞাপনটো আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছেই। বিজ্ঞাপনটো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰা প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো যিকেইটা পদ দিয়া হ'ব সেই পদকেইটা কণ্ট্ৰেকচুৱেল পদ হয়। 11 মান্থৰ কাৰণে ইয়াত দিয়া হ'ব। এক্সটেনশ্যনৰ কথা আপোনালোকে পিছত জানিব পাৰিব। আৰু এই পদকেইটা এছিষ্টেণ্ট টিচাৰ আৰু পিয়নৰ কাৰণে আহিছে। মই আপোনালোকক দেখাই দিম, আপোনালোকে চাই থাকিব। প্ৰথমতে আমি আহিছোঁ এছিষ্টেণ্ট টিচাৰ, যিটো ফুল টাইম এছিষ্টেণ্ট টিচাৰ। ইয়াৰ কাৰণে 3টা পদ আছে। 3টা হৈছে, এটা হিষ্ট্ৰী, এটা জিঅ'গ্ৰাফী, এটা হ'ল মেথমেটিক্স। 3টা পদ আছে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী আৰু মেথমেটিক্স। এই 3টা পদৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াতে বিচৰা হৈছে। আপোনালোকে চাব পাৰিব, মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ দ্য ছাবজেক্ট। আপোনালোকৰ যিটো ছাবজেক্টত আপোনালোকে এপ্লাই কৰিব সেই ছাবজেক্টত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। আৰু লগতে আপোনাৰ BEd থাকিব লাগিব। আৰু থাকিব লাগিব আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী টেট। এই 3টা কোৱালিফাইড আপোনালোক হ'ব লাগিব। যদি এই 3টা কোৱালিফাইড হয় তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছে। যিসকলৰ টিচিং এক্সপিৰিয়েঞ্চ আছে, UP হওক, HS হওক বা HSS হওক, যদি আপোনালোকৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চটো পাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো ইয়াতে দিয়া হৈছে 22,000 টকা। 22,000 টকা আপোনালোকক দিয়া হৈছে যিসকল HS টেট কোৱালিফাইড কেণ্ডিডেট আছে। আৰু যিসকলে ইয়াতে নন টেট কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 20,000 টকা দিয়া হ'ব। ইয়াতে আৰু এটা কোৱালিফিকেশ্যন মই আপোনালোকক ক'বলৈ থাকি গৈছে, যিসকলৰ টেট কোৱালিফাইড নহয় তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰিব। যিসকল টেট নট কোৱালিফাইড হয় তেওঁলোকেও কৰিব পাৰিব। তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব আৰু লগতে তেওঁলোকৰ BEdও লাগিব। মাষ্টাৰ ডিগ্ৰী, BEd আৰু লগতে টিচিং এক্সপিৰিয়েঞ্চ এইকেইটা যদি তেওঁলোকৰ আছে তেনেহ'লেও এপ্লাই কৰিব পাৰিব। কিন্তু তেওঁলোকৰ দৰমহাটো 20,000 টকা হ'ব। তেওঁলোকৰ 22,000 নহ'ব, 20,000 টকা দৰমহাটো হ'ব। আৰু তেওঁলোকৰ কাৰণে বয়সটো ইয়াতে উল্লেখ কৰা হৈছে। বয়সটো 45 ইয়াৰ্ছৰ তলত হ'ব লাগিব 1/1/2025লৈকে। যদি আপোনালোকৰ 45 বছৰ তলত বয়সটো আছে তেনেহ'লে আপোনালোকে এই পদ 3টাৰ কাৰণে যিকোনোটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট আমাৰ যিটো পিয়নৰ পদ আছে, মই পিয়নৰ পদটো পিয়ন কাম মেটৰ, তাৰ কাৰণে এটা পদ আছে। ইয়াৰ কাৰণে SSLC পাছ লাগে। SSLC পাছ লাগে। আৰু ইয়াৰ কাৰণে দৰমহাটো দিয়া হৈছে 12,000 টকা। বয়সটো ঠিক একেধৰণে 45 বছৰ হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। 45 বছৰ তলৰ হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ মেট্ৰিক লাগে। মেট্ৰিকত আপোনালোকৰ পাছ কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে। যিহেতু পদটো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা ওলাইছে, গতিকে আপোনালোকে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিটো অফিচিয়েল ৱেবছাইট, এই অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক জনাই দিছোঁ, biswanath.gov.in। এই ৱেবছাইটত যাব, তাতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাব। এপ্লিকেশ্যন ফৰ্মখন লৈ ফিল আপ কৰি আপোনালোকে এটা নিৰ্দিষ্ট এড্ৰেছ আছে, সেই এড্ৰেছত আপোনালোকে ফৰ্ম লগত আপোনালোকৰ অল ডিটেইলছ ডকুমেণ্টছ সহ জমা দিব লাগিব। ইয়াৰ এড্ৰেছটো দিছোঁ আপোনালোকক, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, SS বিশ্বনাথ PWD কেম্পাছ, বিশ্বনাথ ঘাট ৰোড,
বিশ্বনাথ চাৰিআলি পিন নাম্বাৰ 784176 এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব 13 ফেব্ৰুৱাৰীৰ আগত। 13 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে ইয়াতে ফৰ্ম দিব লাগিব। আৰু ফৰ্ম দিয়াৰ পাছত আপোনালোকৰ ইয়াতে 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ শ্বৰ্ট লিষ্ট ওলাব। সেই শ্বৰ্ট লিষ্ট মতে বাকীখিনি আপোনালোকৰ ইণ্টাৰভিউ হওক বা ক'ত হ'ব, এইখিনি ইণ্টাৰভিউটো আপোনালোকৰ DMC SS বিশ্বনাথতে হ'ব। এইটো ইয়াতে উল্লেখ আছে, তাতে আপোনালোকে এইখিনি চাব পাৰিব। এইখিনি আছিলে আজি বিজ্ঞাপনটো। যিহেতু বিজ্ঞাপনটো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা ওলাইছে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিশ্বনাথৰ পৰা আহিছে, আপোনালোকে এইটো নিশ্চয় দেখা পাইছে। গতিকে আপোনালোকে বিজ্ঞাপনটোৰ আৰু যদি সবিশেষ জানিব বিচাৰে, এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এই biswanath.gov.in এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। আজিৰ বিজ্ঞাপনটো ইমানেই আছিলে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।